উচ্চতৰ মাধ্যমিকত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা এঞ্জেলিনা ডেউৰিক নাৰায়ণপুৰত উষ্ম আদৰণি সৈতে ঘোষিত উচ্চতৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নাৰায়ণপুৰ মাজৰ চাপৰি গাঁৱৰ ভৱেশ দেউৰী আৰু ৰূপাতী দেউৰীৰ কন্যা এঞ্জেলিনা ডেউৰিক আজি সদৌ অসম দেউৰী ছাত্ৰ সন্থাৰ নাৰায়ণপুৰ আঞ্চলিক ছাত্ৰ সন্থাই উষ্ম আদৰণি জনায় নাৰায়ণপুৰৰ এখন উচ্চ শিক্ষানুষ্ঠান পলিগঞ্জ সিনিয়ৰ সেকেন্ডাৰীৰ পৰা 91% নম্বৰ লাভ কৰি বিদ্যালয়খনৰ লগতে মাজৰ চাপৰি গাঁৱলৈ গৌৰৱ কঢ়িয়াই অনাত ছাত্ৰ সংগঠনটোৰ বিষয়ববীয়াৰ লগতে গাঁৱৰ ৰাইজে ফুলাম গামোচাসহ অভিনন্দন পত্ৰৰে এঞ্জেলিনা ডেউৰীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে। মই ডেইলি বহুত ঘণ্টা পঢ়া নাছিলোঁ। যেতিয়া মোৰ পঢ়িবলৈ মন আছিলে তেতিয়া বহুত ভালকৈ পঢ়িছিলোঁ, বহুত ধ্যান লগাই পঢ়িছিলোঁ। মানে যিটো পঢ়োঁ পূৰা মানে বহুত কনচেনট্ৰেশ্যন দি পঢ়োঁ আৰু তেনেকৈ পঢ়িছিলোঁ। ডেইলি মানে ৰেগুলাৰ যোনকেইটা স্কুলত পঢ়াই যায় সেইকেইটা ৰেগুলাৰলি পঢ়ি যাওঁ, বহুত কনচেনট্ৰেশ্যন দি এনেকৈ পঢ়িছিলোঁ। অসুবিধাটো একো পোৱা নাই তোমাৰ ঘৰৰ পৰা? এনেকৈ অসুবিধা একো পোৱা নাই। নিশ্চয়কৈ আমাৰ এঞ্জেলিনা ডেউৰীয়ে এই বিপি সমষ্টিৰ ভিতৰতে সৰ্বাধিক নম্বৰ পাই শীৰ্ষস্থান দখল কৰিবলৈ, এইখন অঞ্চলৰ শীৰ্ষস্থান দখল কৰিবলৈ সক্ষম হোৱাৰ কাৰণে আমাৰ গাঁওবাসী হৈ আমি গৌৰৱান্বিত হৈছোঁ। আৰু তাই যি পৰিকল্পনা লৈ ভৱিষ্যতে লৈ পঢ়িবলৈ বিচাৰিছে আৰু এই পৰিকল্পনাত তাই যেন ঈশ্বৰ কন্যকাৰ ওচৰত সাক্ষী হৈ বা ঈশ্বৰ কন্যকাৰ আশীৰ্বাদ লয়, তেখেতে তাই যেন আৰু যিকেইটা পৰিকল্পনা আছে সেইখিনি বাস্তৱ ৰূপত পৰিণত কৰিবৰ কাৰণে মই ঈশ্বৰ কন্যকাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আৰু আৰু এটা কথা ইয়াতে নকলে নহ'ব, ভৱিষ্যতে তাই এই অধ্যয়নৰ দিশত যেতিয়া আগবাঢ়ি যায় তেতিয়া আমি এই আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি বা চেনেলৰ যোগেদি আমি জনাব বিচাৰিছোঁ যে ভৱিষ্যতে যদি তাই পঢ়াৰ ক্ষেত্ৰত কিবা আৰ্থিকভাৱে কিবা অভিযোগ অনুভৱ হয় তেতিয়াহ'লে আমাৰ গাঁওবাসী ৰাইজে প্ৰত্যেকজনেই কিবা এটা সহায় কৰিম বুলি আজি পৰিকল্পনা কৰি পেলাই আজি বদ্ধপৰিকৰ হৈছে। গতিকে অনাগত দিনত তাই যিটো সপোন বুকুত ৰাখিছে সেই সপোন নিশ্চয়কৈ বাস্তৱত ৰূপায়িত হ'ব বুলি মই ভাবোঁ। আৰু পুনৰবাৰ কৈছোঁ, ঈশ্বৰ কন্যকাই তাইৰ ভৱিষ্যতৰ যি ৰাস্তা সেই ৰাস্তাত যাওঁতে ঈশ্বৰ কন্যকাই আশীৰ্বাদ কৰিব বুলি কৰি পেলাই মোৰ ইমানতে সামৰিছোঁ। ধন্যবাদ। নাৰায়ণপুৰৰ পৰা গোপাল গোৱালাৰ ৰিপৰ্ট, সুহানা লাইভ।